7 জুনৰ পবিত্ৰ ঈদুল আজহাক লৈ ৰাজ্যৰ মুছলমানলৈ বিশেষ বাৰ্তা। গুৰুজনাৰ জন্মস্থানৰ বটদ্ৰা থানা এলেকাধীন ৰাইজলৈ এই বিশেষ সিদ্ধান্ত। গাঁওৰক্ষী বাহিনীৰ সভাত কোৰবানীক লৈ জাৰি কৰিলে বিশেষ নীতি নিয়ম। কোৰবানীৰ সময়ত পালন কৰিব লাগিব বিশেষ নিৰ্দেশনা। ৰাস্তাৰ কাষত ৰাজহুৱা স্থানত কোনেও কৰিব নোৱাৰিব কোৰবানী। কোৰবানী কৰোঁতে ব্যৱহাৰ কৰিব লাগিব আৰ কাপোৰ। কোৰবানীৰ পেলনীয়া বস্তু পেলাব নোৱাৰিব কোনো পুখুৰীত বা ৰাস্তাৰ কাষত। ইয়াৰ সলনি কোৰবানীৰ পেলনীয়া বস্তু পুতি থব লাগিব গাঁতত। ঈদৰ নামাজ পথত আদায় কৰিলে ল'ব লাগিব চক্ৰ বিষয়াৰ পৰা অনুমতি। আনফালে বক্ৰী ঈদৰ বাবে ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়াই বান্ধি দিলে 21টা নিৰ্দেশনা। ঈদক লৈ যাতে কোনো সাম্প্ৰদায়িক বিষবাস্প বিয়পাব নোৱাৰে তাৰ বাবে এই সিদ্ধান্ত। 7 জুনৰ পবিত্ৰ ঈদত প্ৰতিগৰাকী মুছলমানে মানিব লাগিব এই নিৰ্দেশনা। দাৰুল উলুম দেৱন্দে আগবঢ়ালে এই বিশেষ নিৰ্দেশনাৱলী। সমূহীয়া নামাজ আদায়ৰ পিছতে কোৰবানীৰ নিয়ম কৰিব কোটি কোটি মুছলমানে। কোৰবানীৰ সময়ত ভিডিঅ' অথবা ফটো তোলাত বাধা আৰোপ ICR। কোৰবানীৰ নিয়ম ৰাজহুৱাভাৱে অনুষ্ঠিত নকৰিবলৈও নিৰ্দেশনা। কোৰবানীৰ সময়ত যাতে অন্য ধৰ্মত আঘাত সানিব পৰা পৰিৱেশ সৃষ্টি নহয় সতৰ্ক হ'বলৈ আহ্বান। কোৰবানীৰ কোনো ধৰণৰ প্ৰচাৰ সামাজিক মাধ্যমত নকৰিবলৈ এই এডভাইজাৰ প্ৰকাশ। নিৰ্ধাৰিত ঠাইতহে কোৰবানীৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা জাৰি। ৰাজপথ অথবা ৰাজহুৱা স্থানত অনুষ্ঠান অনুষ্ঠিত নকৰিবলৈ আহ্বান মুছলমানসকলক। কোৰবানীৰ পিছত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো আৱশ্যক বুলি মন্তব্য। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। আজি পবিত্ৰ ঈদৰ কাৰণে আমাৰ অহা শনিবাৰে পবিত্ৰ ঈদ উদযাপন কৰিব আমাৰ মুছলমান ধৰ্মাৱলম্বী লোকে। আৰু এই পবিত্ৰ ঈদৰ উপলক্ষে আজি আমাৰ বটদ্ৰা থানা এলেকা গাঁওৰক্ষী বাহিনীৰ এখন সভা হৈ যায়। আৰু এই সভাতে সকলোকে এই উপদেশ দিয়া হয় যে পবিত্ৰ ঈদ উপলক্ষে যাতে প্ৰত্যেকেই পবিত্ৰ কোৰবানী দিয়াৰ সময়ত যাতে সাৱধানে দিয়ে, যাতে যি লেতেৰা বয় বস্তু থাকে তাক যাতে পুতি পেলায়, আৰু কোৰবানী দিয়াৰ সময়ত যাতে এখন আৰ কাপোৰ ব্যৱহাৰ কৰে, আৰু য'তে ত'তে যাতে কোৰবানী নকৰে, নিৰ্দিষ্ট ঠাইত কৰে। আৰু তাৰ বাহিৰেও আমাৰ ঈদৰ যি নামাজ হ'ব, এই নামাজ আমাৰ যি ঈদগাহ ফিল্ডত হ'ব, এই ঈদগাহ ফিল্ডত যদি বৰষুণ হোৱাৰ সম্ভাৱনা থাকে, পানী হোৱাৰ সম্ভাৱনা থাকে, আগতীয়াকৈ যাতে চিঅ'ৰ অনুমতি লৈ থয়, তাৰ বাবেও তেওঁলোকক বিভিন্ন ঈদগাহ সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলক কোৱা হৈছে। আৰু সদৌ আমি এই পবিত্ৰ ঈদৰ আমি যাতে সফলতা সুন্দৰভাৱে উদযাপন কৰে সেইবুলি আমি প্ৰত্যেকজন মুছলমান ধৰ্মী লোকলৈ আমি অভিনন্দন আগবঢ়াইছোঁ, শুভেচ্ছা আগবঢ়াইছোঁ।